নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 14 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। তো আপোনালোকে যদি 2025 চনত চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ সাৰ্ভে কৰিছিল তেন্তে আপোনালোকৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ আপডেট, কিয়নো যিসকল মানুহে নতুনকৈ আবেদন কৰিছিল সেইসকলে অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো যিসকল মানুহে SHG গোটৰ জীৱিকা সখীসমূহৰ ওচৰত গৈ চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল এই আপডেট। তো আপোনালোকে যদি আবেদন কৰিছিল তেন্তে আকৌ আপোনালোকে SHG গোটৰ জীৱিকা সখীসমূহৰ ওচৰত যাব লাগিব। তো আপোনালোকে SHG গোটৰ জীৱিকা সখীসমূহৰ ওচৰত গৈ চৰকাৰী ঘৰৰ বাবে কৰিব লাগিব EKYC। তো জীৱিকা সখীসমূহে যেতিয়া এপটো অপেন কৰিব, চৰকাৰী ঘৰৰ এপটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অপেন কৰিব। অপেন কৰাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে নিজৰ নাম চাব পাৰিব, তাৰপিছত চৰকাৰী ঘৰৰ ID নম্বৰ চাব পাৰিব, তাৰপিছত ভিলেজ আৰু মোবাইল নম্বৰ চাব পাৰিব। তাৰপিছত আপোনালোকে ৰাইট সাইডত লিখা চাব পাৰিব কমপ্লিট ইয়ৰ EKYC। তো ইয়াতে ক্লিক কৰি আপোনালোকে নিজৰ EKYC খন কমপ্লিট কৰি ল'ব লাগিব, অন্যথা আপোনালোকৰ নাম চৰকাৰী ঘৰৰ ফাইনেল লিষ্টত অন্তৰ্ভুক্ত নহ'ব। তো আপোনালোকে চৰকাৰী ঘৰৰ EKYC কৰাৰ সময়ত এইকেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমটো প্ৰমাণ পত্ৰ হ'ল আধাৰ কাৰ্ড, দ্বিতীয় নম্বৰ প্ৰমাণ পত্ৰটো হ'ল বেংকৰ একাউণ্ট, 3 নম্বৰ প্ৰমাণ পত্ৰটো হ'ল জব কাৰ্ড। এই তিনিখন প্ৰমাণ পত্ৰৰ সহায়তে আপোনালোকে চৰকাৰী ঘৰ পোৱাৰ বাবে কৰিব লাগিব EKYC। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ 2025 চনত আবেদন কৰিছিল অনুগ্ৰহ কৰি EKYC কৰি ল'ব। এতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা। অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে অসম চৰকাৰে 40 লাখ দুখীয়াসকলক প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছিল। ইয়াতে লিখা আছে ইয়াৰ অধীনত 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব। 17 ছেপ্টেম্বৰ অৰ্থাৎ মোদীজীৰ উপজা দিনটোৰ পৰা আৰম্ভ হ'ব 3.0 আঁচনি। অৰুণোদয় 3.0 আঁচনি 17 ছেপ্টেম্বৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ পৰাই আৰম্ভ হ'ব। কিন্তু বহুত মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে, কিন্তু বেংক একাউণ্টৰ সমস্যা হৈছে। তো বেংক একাউণ্টৰ সমস্যা হ'লে কিন্তু টকাখিনি নাপাব।